অনুষ্ঠান সংগীত পৰিৱেশন কৰিবলৈ আহি দৰ্শক আৰু অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিলে মৰ্মিতা মিত্ৰই জুবিনৰ গীত বিকৃত কৰাৰ অভিযোগৰ বাবে ক্ষমা প্ৰাৰ্থনা বিচাৰিছে মৰ্মিতা মিত্ৰই আমি জনাইছো যে নিউ গোৱালপাৰা বিহু ফিল্ডত মৰ্মিতা মিত্ৰৰ সংগীতানুষ্ঠান সংগীত পৰিৱেশন কৰিবলৈ আহি দৰ্শক আৰু অসমবাসীৰ ওচৰত এবাৰ ক্ষমা বিচাৰিছে শিল্পী মৰ্মিতা মিত্ৰই প্ৰাণৰ শিল্পীৰ গীত বিকৃত কৰি বিপদত পৰিছিল মৰ্মিতা মিত্ৰ আৰু তাৰ পাছতেই বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছিল সকলে ক্ষোভত ইতিমধ্যে দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল জুবিন অনুৰাগীসকলে মন্তব্য আগবঢ়াইছিল আৰু এয়া নিউ গোৱালপাৰা বিহু ফিল্ডত এবাৰ মৰ্মিতা মিত্ৰৰ সংগীতানুষ্ঠান দেখিবলৈ পোৱা গৈছে নিশাৰ ভাগত সংগীত পৰিৱেশন কৰিবলৈ আহি দৰ্শক আৰু অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিছে মৰ্মিতা মিত্ৰই আৰু সমান্তৰালভাৱে নিশাৰ ভাগত মৰ্মিতা মিত্ৰই সামাজিক মাধ্যম যোগে তেওঁ উল্লেখ কৰিছে যে মই মৰ্মিতা মিত্ৰই অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিছো জুবিন দাদাৰ পৰিয়ালৰ ওচৰতো ক্ষমা খুজিছো জুবিন গাৰ্গৰ অৰ্থাৎ ভগৱানৰ গান বিকৃত কৰাৰ ধৃষ্টতা মোৰ নাই ভুল স্বীকাৰ কৰি অৱশেষত সামাজিক মাধ্যমতো ক্ষমা বিচাৰিছে কণ্ঠশিল্পী মৰ্মিতা মিত্ৰই নিশাৰ ভাগত ফেচবুক পোষ্টৰ জৰিয়তে এনেধৰণে ক্ষমা বিচাৰিছে অসমবাসীৰ ওচৰত জুবিন গাৰ্গৰ পৰিয়ালৰ ওচৰত আৰু নিউ গোৱালপাৰা বিহু ফিল্ডতো মৰ্মিতা মিত্ৰই সংগীতানুষ্ঠান কৰি থকাৰ সময়ছোৱাতেই এবাৰ অসমবাসীৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছে কণ্ঠশিল্পী মৰ্মিতা মিত্ৰই ক্ষমা প্ৰাৰ্থী লগতে যেতিয়া মই যদি গানটোৰ জৰিয়তে আপোনালোকক দুখ দিছোঁ তেতিয়াহ'লে মই ক্ষমা প্ৰাৰ্থী লগতে যেতিয়া আগৰ ক্লিপছবোৰ এতিয়া ভাইৰেল কৰি আছে কিছুমান মানুহে জানি বুজি কিনে যেতিয়া আগৰ ক্লিপছবোৰ আছিলে তেতিয়া জুবিন দা জীয়াই আছিলে এতিয়াতো দাদা নাই আৰু যেতিয়া দাদা নাই গতিকে মোক সৰুতে মানুহৰ অভাৱ যেন লাগিছে মনত কিবা ভাবিছোঁ এইটো কিন্তু লগতে এইটোও ভাবোঁ যে অসমীয়া ৰাইজে মোক বহুত মৰম কৰিছে অসমবাসী ৰাইজে মোক মৰম কৰিছে গতিকে আপোনালোকক মই নিজৰ গাৰ্জিয়ান হৈ ভাবোঁ এই কথাখিনি আকৌ কৈ আছোঁ যদি কিবা ভুল হৈছে আজিৰ মঞ্চতো যদি কিবা ভুল হৈছে আপোনালোকে আপোন কৰি ল'ব মোক মাফ কৰি এইটোৱে কৈছোঁ মই যদি আসাম টক্স আপোচবিহীন অসম কণ্ঠ